নমস্কাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি এটা আমাৰ অসমৰ এজন যুৱকৰ কাহিনী ক'বলৈ ওলাইছোঁ। তাৰমানে বৰ্তমান সময়ত হাতী আৰু মানুহৰ সংঘাতটো একদম মানে য'তে ত'তেই আজিকালি সেইটো ঘটনা হ'বলৈ লৈছে। নিউজত দেখা পায়েই থাকে। মানে মানুহে যিহেতু মানে নিজকে খালি যিমান পাৰে জংঘলৰ মাজলৈ সোমাই যোৱাৰ কাৰণে বন্যপ্ৰাণীবিলাকৰ খাদ্য আৰু বাসস্থানৰ অভাৱ হোৱাৰ কাৰণে তেওঁলোক ওলাই আহিব লগা হৈছে মানুহৰ মাজলৈ, আৰু যাৰ ফলত সংঘাতৰ সৃষ্টি হৈছে। কিন্তু এনেকুৱা এটা সময়তে ওদালগুৰিৰ এজন যুৱক তেনজিং বৰদুচা তেওঁ এখন হস্তি অনুকূল চাহ বাগিচা নিৰ্মাণ কৰিছে আৰু কাঁচিবাৰীৰ, আৰু এই কাঁচিবাৰী চাহ বাগানে প্ৰমাণপত্ৰ লাভ কৰিছে প্ৰথমখন হস্তি অনুকূল চাহ বাগিচা। কিন্তু সেই তেনজিঙৰে যেতিয়া মানে শৈশৱত মানে হাতীয়ে তেওঁলোকৰ ঘৰ ভাঙি দিছিলে, শস্য নষ্ট কৰিছিলে, কিন্তু মানে যিহেতু প্ৰকৃতিক ভাল পোৱা ল'ৰা হয়, গতিকে মানে তথাপিও হাতীৰ প্ৰতি কোনো বেয়া ভাৱ নাছিলে। আৰু তেওঁ বিচাৰিছিল যে মানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা য'ত মানে বন্যহস্তীও সুৰক্ষা থাকক, মানুহৰো ক্ষতি নহওক, তেওঁ এটা সপোন আছিলে। আৰু এদিন তেওঁ সেই সপোনেৰে অসমক গৌৰৱান্বিত কৰিব পাৰিলে বিশ্বৰ প্ৰথমখন হস্তি অনুকূল চাহ বাগিচা স্থাপন কৰি পেলাই। আৰু তেওঁৰ এই যাত্ৰা একদম সহজ নাছিলে। যেতিয়া মানে সৰু আছিলে তেতিয়া তেওঁলোকৰ পিতাকৰ অলপমান খেতিৰ মাটিৰ টকাৰে মানে তেওঁলোকৰ উপাৰ্জনটো যেনে তেনে চলি আছিলে আৰু পৰিয়ালটো। তাৰপাছতে যেতিয়া 90 দশক আহিলে তেতিয়া মানে বড়োলেণ্ডৰ কাৰণে যিটো মানে আন্দোলন সৃষ্টি হৈছিলে, সেই আন্দোলনত মানে বহুত মানুহ নিহত হোৱাৰ লগতে মানে তেওঁৰ শহুৰৰো নিহত হৈছিলে। গতিকে মানে মাতৃয়ে ভয় খাই পেলাই কেইটামান সামান্য পইচা দি পেলাই তেওঁ গুৱাহাটীলৈ পঠিয়াই দিলে। তাৰপিছত আৰু তেনজিঙে গুৱাহাটী আৰু শ্বিলং আদিত বিভিন্ন ধৰণৰ চাকৰি কৰি পেলাই তেওঁ বিভিন্ন ধৰণৰ অভিজ্ঞতা অৰ্জন কৰিলে। আৰু এটা সময়ত তেনজিঙৰ মাতৃয়ে মানে খেতি মাটি কাম কৰিব নোৱাৰা হ'ল, গতিকে তেনজিঙক মাতি পঠিয়ালে। আৰু 23 বছৰৰ পিছত তেওঁ ঘৰলৈ আহি পেলাই মানে তেওঁৰ দেউতাকৰ দৰে সেই শস্য খেতি বা ধান খেতিত মানে বেছি গুৰুত্ব দিয়া নাছিলে। তেওঁৰ মন আছিলে চাহ খেতি কৰিবলৈ, কাৰণ মানে সেইখিনি সময়ত চাহ খেতি যথেষ্ট মানে জনপ্ৰিয়তা লাভ কৰিছিলে। গতিকে তেওঁ বিভিন্ন ধৰণৰ কোম্পানীৰ লগত যুঁজা কৰিলে। সকলোৱে মানে ক'লে যে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিবলৈ, আৰু তেওঁ ৰাসায়নিক সাৰ প্ৰথম অৱস্থাত ব্যৱহাৰ কৰিলেও, কিন্তু মানে তাৰ গোন্ধই তেনজিঙক অসুস্থ কৰি পেলালে। তেতিয়া তেওঁ ভাবিলে যে যিটো বস্তুৱে মোক ক্ষতি কৰিছে সেইটো বস্তুৱে অন্য মানুহক বা গছক কি সুৰক্ষা দিব। গতিকে তেওঁ ভাবিলে জৈৱিক পদ্ধতিৰে তেওঁ মানে চাহ খেতি কৰিব, আৰু তেওঁ গৰু ছাগলীৰ গোবৰ আৰু অন্যান্য প্ৰাকৃতিক উপাদানেৰে মানে তেওঁ জৈৱিক সাৰ প্ৰস্তুত কৰিবলৈ ল'লে। অন্য খেতিয়কসকলে তেনজিঙক কৈছিল যে ৰাসায়নিক সাৰ প্ৰস্তুত কৰিলে তেওঁ মানে সুফল নাপাব, কিন্তু তেনজিঙে সেইটোক লৈ ইমান মানে মাথা মৰা নাছিলে। তেওঁ নিজৰ মতত মানে দৃঢ় হৈ আছিলে, কিয়নো তেওঁ জানিছিল যে ৰাসায়নিক সাৰ ব্যৱহাৰে মানে গোটেই মাটিবিলাকৰ উৰ্বৰতা হ্ৰাস কৰে, আৰু ওচৰত থকা খাল বিলবিলাকৰ মাছ চাছবিলাকলৈও মানে স্বাস্থ্যলৈও ভাবুকি আনে। গতিকে তেওঁ তেওঁৰ দৃঢ় আছিলে জৈৱিক সাৰ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত, আৰু তেওঁ বিভিন্ন ধৰণৰ প্ৰশিক্ষণ লৈছিলে, কাৰণ তেওঁ বাহিৰত থাকোঁতে বিভিন্ন ধৰণৰ এইবোৰৰ বিষয়ে তেওঁৰ অলপমান যথেষ্ট জ্ঞান হৈছিলে যে ক'ত কি শিকিবলৈ কি কথা। আৰু তেওঁ এটা কানাডাৰ সংস্থাটোকো তেওঁ মাতি আনিলে জৈৱিক সাৰ কেনেকৈ প্ৰস্তুত কৰিবলৈ তাৰ বিষয়ে অধিক জ্ঞান ল'বৰ কাৰণে, আৰু আহি পেলাই তেওঁক যথেষ্ট শিকালে। গতিকে তেনজিং মানে যথেষ্ট উৎসাহিতভাৱে মানে তেওঁ জৈৱিকভাৱে চাহ খেতি কৰিবলৈ প্ৰস্তুত হ'ল। তেনজিঙে ভূটানৰ মানে পাহাৰৰ কাষৰ অন্য কাষত মানে 25 হেক্টৰ মাটিত চাহ খেতি আৰম্ভ কৰিলে, আৰু তেওঁ গছৰ ওপৰত থাকিলে। এদিন জোনাক নিশা তেওঁ দেখা পালে যে মানে হাতী আহি পেলাই মানে তেওঁৰ বাগানৰ কাষ পালেহি। গতিকে আৰু সেইখিনি সময়ত মানে ওদালগুৰিত হাতী মানুহৰ সংখ্যাত বহুত বেছি হৈ গৈছিলে। গতিকে তেওঁ মন্তিনা বিশ্ববিদ্যালয়ৰ লিচা মিলছক মেইল কৰিলে এইটো ক্ষেত্ৰত, আৰু লিচা মিলছৰ পৰামৰ্শক্ৰমে তেওঁ সেই 25 হেক্টৰ মাটিত 7.5 হেক্টৰ মাটিতহে চাহ খেতি কৰিলে। বাকীখিনিত তেওঁ কমলা, মধুৰিআম এইবিলাক বিভিন্ন ধৰণৰ ফল মূল আৰু ধান খেতিও কৰিলে বাকীখিনি মাটিত। তেনজিঙৰ বাগানলৈ এতিয়া মানে হাতী অহাটো তেওঁৰ বাবে এটা আনন্দৰ উৎস হৈ পৰিছে, আৰু যিটো অংশত মানে হাতী আহে সেইখিনিত তেনজিঙে চাহ বাগিচা ৰোপণ নকৰে, মানে হাতীয়ে চাহপাত নাখায় যিহেতু। আৰু তাত মানে বনৰীয়া গাহৰি, ময়ূৰ, হৰিণ এইবোৰৰ সৈতে মানে একেলগে চৰি থকা দৃশ্যটো মানে খুবেই উপভোগ্য হৈ পৰে মানে। আৰু হাতীৰ কাৰণে মানে তেনজিঙে বাঁহ গছো তাতে ৰোপণ কৰিছে। আৰু এতিয়া মানে সেই দৃশ্যটো চাবৰ কাৰণে মানে বিভিন্ন দেশৰ পৰা বিভিন্ন পৰ্যটক আহে মানে সেই চাহ বাগিচাখনলৈ। আৰু লগতে তেনজিঙৰ জৈৱিক চাহে মানে এতিয়া যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। বিভিন্ন দেশলৈ তেওঁৰ চাহ ৰপ্তানিও হয়।
কানাডা, জাৰ্মানী, আমেৰিকা এইবোৰ দেশলৈ তেওঁ এতিয়া চাহ ৰপ্তানিও হয়। মানে সৰুৰ পৰা প্ৰত্যাহ্বানেৰে খেলি ভাল পোৱা তেনজিং এতিয়া এজন সফল চাহ খেতিয়ক। নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো তেওঁ উপাৰ্জনৰ পথ দিবলৈ সক্ষম হৈছে। এটা ডাঙৰ সফলতা। ইয়াতকৈ আৰু কেনেকুৱা আৰু কি লাগে ইয়াতকৈ মানে তেনজিঙৰ মতেদি মানে মানুহে নিজৰ সুবিধাৰ কাৰণে বনৰীয়া জন্তু কেতিয়াও অপকাৰ কৰিব নালাগে। আৰু আমি যদি প্ৰকৃতিক ভাল পাব পাৰোঁ, প্ৰকৃতিক যদি আমি মৰম দিব পাৰোঁ, তেতিয়াহ'লে প্ৰকৃতিও ওলোটাই আমাক মৰমেই কৰিব। বৈদ্যুতিক ফেন্সিং, দ খাল, ৰাসায়নিক সাৰ এইবোৰে হাতীক উগ্ৰ কৰি তোলে। বিশেষকৈ বাগান অঞ্চলত মানে যি কিছুমান ৰাসায়নিক সাৰ বা অজৈৱিক কিছুমান খাদ্য খাই লৈ পেলাই মানে হাতীৰ পোৱালিবোৰ মৃত্যুমুখত পৰে। গতিকে সকলোবোৰ নেতিবাচক পৰিৱেশৰ পৰা বন্য শাস্তিক মানে সুৰক্ষা দিবৰ কাৰণে তেনজিঙৰ যি আদৰ্শ সঁচাকৈ মানে শলাগ ল'বলগীয়া।